মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিষয়ে বুজাই আহিছোঁ। আজি মই তোমালোকক বুজাই দিম সৰল কোণ, ষ্ট্ৰেইট লাইন। চাবা, এটা কোণৰ মাপ 180 ডিগ্ৰী হ'লে তাক সৰল কোণ বোলে। ই এডাল সৰল ৰেখা গঠন কৰে যাৰ বাহুবোৰ শীৰ্ষ বিন্দুৰ পৰা বিপৰীত দিশত থাকে। চাবা, চোৱা এ অ বি এই সৰল ৰেখাডালৰ ওপৰত অ চি বা চি অ এডাল লম্ব। যিহেতু এ অ বি সৰল ৰেখাডালৰ ওপৰত অ চি লম্ব, গতিকে এইটো 90 ডিগ্ৰী হ'ব, এইটো 90 ডিগ্ৰী হ'ব। অৰ্থাৎ এ অ চি 90 ডিগ্ৰী আৰু বি অ চি 90 ডিগ্ৰী। তেতিয়া কি হ'ব? 90 + 90 180 হ'ল। 90 + 90 তুমি 180 পাবা। 180 হ'লে এতিয়া চোৱা, অ হ'ব শীৰ্ষবিন্দু, অ'টো হ'ব শীৰ্ষবিন্দু। তাৰপিছত তুমি চাবা, ই এডাল সৰল ৰেখা হ'ল। এতিয়া চোৱা, ই এডাল সৰল ৰেখা গঠন কৰে যাৰ চোৱা বাহুবোৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত দিশত থাকে। অ হ'ব শীৰ্ষবিন্দু আৰু অ এ আৰু অ বি এই দুটা হ'ব বাহু, আৰু এই শীৰ্ষবিন্দুৰ বিপৰীত ফালে আছে অ এ বা এ অ, নাইবা আমি এনেকৈ ক'ব পাৰোঁ অ এ বা এ অ, আৰু ইফালে অ বি নাইবা বি অ, বাহু হ'ব, এইটো বাহু হ'ব। তেতিয়া চোৱা, চিত্ৰত এ অ বি এটা সৰল কোণ হ'ব। এইটো চোৱা 90 + 90 180 হ'ব, 180 হ'ব। এতিয়া এই তলৰ ছবিটোত চোৱা, এ অ বি এডাল সৰল ৰেখা। এই সৰল ৰেখাডালত কিমান ডিগ্ৰী পালা? 180 ডিগ্ৰী। 90 + 90 হ'লে 180 ডিগ্ৰী। এতিয়া আমাৰ সূত্ৰটোত আছে, এটা কোণৰ মাপ 180 ডিগ্ৰী হ'লে তাক সৰল কোণ বোলে। পালা বুজি? আৰু ই এডাল সৰল ৰেখা গঠন কৰে। এইডাল এডাল সৰল ৰেখা, আৰু এই সৰল ৰেখাডালত তোমাৰ এইটো অ'টো হ'ব শীৰ্ষবিন্দু, আৰু এই শীৰ্ষবিন্দুত আমি এংগুলটো পাম কিমান? 180 ডিগ্ৰী। বুজি পালা নিশ্চয়? থেংক ইউ, বাই বাই।